নমস্কাৰ, পুনৰ নতুন চৰকাৰী চাকৰি আপডেট লৈ আহিছোঁ। অসম চৰকাৰৰ আণ্ডাৰত নতুনকৈ যদি চাকৰি বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব, যিহেতু গুৱাহাটীত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু গুৱাহাটীৰ যি ভেকেঞ্চি তাত যদি চাওঁ তেন্তে ক'ত ওলাইছে, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ'। গুৱাহাটীৰ ফালৰ পৰা 18টা ভেকেঞ্চি ৰিলিজ কৰিছে ড্ৰাইভাৰ পিয়ন প্ৰচেছ চাৰ্ভাৰৰ কাৰণে। আৰু ইয়াৰ কাৰণে আপোনালোকে ভেকেঞ্চি চাই ল'ব পাৰে। মিনিমাম 8 পাছ বা পৰা 11 পাছলৈকে আবেদন কৰিব পাৰিব পিয়নৰ কাৰণে। যদি আপুনি 12 পাছ কৰিছে কিন্তু তেতিয়া আবেদন কৰিব নোৱাৰে। ড্ৰাইভাৰৰ কাৰণে আছে যাত আপুনি 10 পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু LMV থাকিব লাগিব। বাকী প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে তেন্তে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপুনি 8-10 গ্ৰেজুৱেশ্যন যদি আছে তেন্তে ইয়াৰ যিকোনো এটা আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগেদি আবেদন কৰিব লাগিব। এইটো এড্ৰেছত আপুনি পঠাব লাগিব 10ৰ পৰা 24 জুলাইৰ ভিতৰত। এইটো আপোনালোকে চাই ল'ব পাৰে। এজ লিমিটটো ৰিলেক্সেশ্যন থাকিব ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ', গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড, পিনক'ড 781001। তাত আপোনালোকে পঠাব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব। ষ্টেণ্ডাৰ্ড ফৰ্মখনতে আপুনি পঠাব পাৰিব। আৰু 10 জুলাই আছিলে ফাৰ্ষ্ট, কিন্তু ষ্টাৰ্টিং ডেট, কিন্তু লাষ্ট ডেটটো 24 জুলাই হয়। 24 জুলাইলৈকে আপোনালোকৰ ডেট দি থোৱা আছে। চ' আপোনালোকে আবেদন কৰিব পাৰিব। চ' ইমানেই আছিলে, ধন্যবাদ।